নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুফ্ত বিজুলী যোজনা আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব আৰু কি কি ডকুমেন্টস লাগিব সেই বিষয়ে আজিৰ ভিডিঅ আলোচনা কৰিম। যদি মোৰ চেনেলত লাইক আৰু সাবস্ক্ৰাইব কৰা নাই তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰি অল নোটিফিকেশনটো অন ৰাখি নতুন নতুন ভিডিঅ পাই থাকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ আৰম্ভ কৰো। কৰিব আপোনালোকৰ প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। আপোনালোকৰ ষ্টেট যি হয় সিলেক্ট কৰিব। মোৰ ষ্টেট আসাম, মই আসাম সিলেক্ট কৰিলোঁ। মোৰ ডিষ্ট্ৰিক্ট ধুবুৰী সিলেক্ট কৰিলোঁ। আৰু ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশন কোম্পানী আসাম পাৱাৰ ডিষ্ট্ৰিবিউশন কোম্পানী লিমিটেড, ইয়াত কনজিউমাৰ নাম্বাৰ দিব লাগিব। নাম্বাৰ দিব, নাম্বাৰ দি নেক্সট অপশন ক্লিক কৰিব। আপোনালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কেপচা ফিল আপ কৰিব। নেক্সটত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এখন OTP আহিব। OTP খন ইয়াত ফিল আপ কৰিব লাগিব। লগইন কৰিব। কেটাগৰী সিলেক্ট কৰিব। এড্ৰেছ লিখিব। সিটি লিখিব। সিটি পিন নম্বৰ ফিল আপ কৰিব। Did you any CHCVLO help you in fill upping the application? যদি আপোনালোকে কোনো CHCৰ দ্বাৰা এপ্লিকেশ্যন কৰি আছে, আবেদন প্ৰক্ৰিয়া কৰি আছে, তেনেহলে yes লিখিব। যদি নহয় no লিখিব। মই CHCৰ তৰফৰ পৰা এপ্লিকেশ্যন কৰাই আছো। Division name of electricity distribution company. ইয়াত আপুনি মোৰ ধুবুৰী ইলেক্ট্ৰিচিটি সাব ডিভিশন আৰু সাব ডিভিশন নেম অফ ইলেক্ট্ৰিচিটি কোম্পানী। কোন সাব ডিভিশনৰ আন্ডাৰত আপোনালোকে কানেকশ্যন আছে এইটো সিলেক্ট কৰিব। ইয়াত ৰেচিডেন্সিয়েল সিলেক্ট কৰিব।
ৰুট ক্যালকুলেশন সিলেক্ট কৰিব। ৰেচিডেন্সিয়েল আৰু এটা আহি গৈছে। নেক্সট অপশন ক্লিক কৰিব। এপ্লাই ফৰ সোলাৰ ৰুটটপ ইনষ্টলমেণ্ট আপোনালোকে যদি বিচাৰে সেভ অপশনত গৈ সেভ কৰি থব পাৰিব, আৰু যদি নোৱাৰে, যদি ভাবে আপোনালোকে সাবমিশন ফাইনাল সাবমিশন কৰি তেনেহ'লে সাবমিশন কৰিব পাৰিব। ফাইনাল সাবমিশন আৰু ইয়াত আপোনালোকে ডকুমেন্ট আপলোড দিব লাগিব। ইলেক্ট্ৰিচিটি বিল, আৰু এই বিলখনৰ 6 মাহৰ ভিতৰত হ'ব লাগিব। ফাইল ফরম্যাট only accept JPG, JPEG, PDF and maximum 500 KB ভিতৰত হ'ব লাগিব।